তাই আহোমকে ধৰি 6 জনগোষ্ঠীক জনজাতিকৰণৰ যি কাৰ্যসূচী সেই কাৰ্যসূচী আজি আমি ইয়াৰ পৰা আমি ঘোষণা কৰিব বিচাৰিছোঁ। আমি 1 তাৰিখে ডিব্ৰুগড় সদৰত 50,000 মানুহ লৈ এক জোৰ সমদলৰ কাৰ্যসূচী আমি ঘোষণা কৰিছোঁ। আমি চৰকাৰখনক আমি স্পষ্টভাৱে আমি ইয়াৰ পৰা আমি কৈ দিব বিচাৰোঁ যে প্ৰতিবাৰেই তাই আহোমকে ধৰি 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিম বুলি কৈ তেখেতলোকে নিৰ্বাচনী তেখেতলোকে পাৰ কৰে। এইবাৰ কিন্তু তেখেতলোকৰ কথা আমি নুশুনো। যদি 26ৰ আগে যদি তাই আহোমকে ধৰি 6 জনগোষ্ঠীক যদি জনজাতিকৰণৰ যদি মৰ্যাদা যদি প্ৰদান নকৰে তেনেহ'লে 26ত এই চৰকাৰক কিন্তু শাসনৰ গাদীৰ পৰা আমি উফৰাই দিবলৈ আমি সাজু আছোঁ। আজি আমি সেই উদ্দেশ্যেৰেই তাই আহোমক যদি জনজাতিকৰণৰ আৰু স্বায়ত্ব শাসনৰ প্ৰদানৰ কৰাৰ ক্ষেত্ৰতে আজি আমি ডিব্ৰুগড়ত তাই আহোম জনগোষ্ঠী আমি সকলো সংগঠন আজি আমি ঐক্যবদ্ধভাৱে আজি আমি এই সভাগৃহত আমি লগ হৈছোঁ। আজি আমি চৰকাৰক আমি কৈ দিব বিচাৰিছোঁ তাই আহোম জনগোষ্ঠীটো সৰু লোৱা হৈ থকা নাই। আপোনালোকে বাৰে বাৰে ইলেকশ্যনৰ আগে আপোনালোকে আমাক লালিপপ দিব। এইবাৰ তাই আহোম জনগোষ্ঠীয়ে লালিপপ নাখায়, গাহৰিয়ে ভাত খাব। এবাৰ সৰু হৈ থকা নাই। যদি 26ৰ আগে যদি তাই আহোম জনগোষ্ঠীক যদি জনজাতিকৰণৰ যদি মৰ্যাদা প্ৰদান যদি নকৰে তেনেহ'লে আপোনালোকক তাই আহোম জনগোষ্ঠীয়ে গাহৰিয়ে ভাতে খুৱাই 26ক আপোনালোকক গাদীৰ পৰা আপোনালোকক বিদায় দিব। একদম স্পষ্ট কথা। আজি হোটেল ইণ্ডাষ্ট্ৰিয়াত আমাৰ এক সৌহাৰ্দ্যপূৰ্ণ আলোচনাৰ মাজেৰে আমি তাই আহোমৰ কেইবাটাও সংগঠন লগ হৈ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ আমি গ্ৰহণ কৰিছোঁ। তাৰ ভিতৰতে ইতিমধ্যে আপোনালোকে জোৰ সমদলৰ কথাটো গম পাইছে। তাৰপাছতে আমি ডিব্ৰুগড় জিলাৰ অন্তৰ্গত প্ৰায়বিলাক আহোম অধ্যুষিত অঞ্চল প্ৰতিখন গাঁৱলৈ আমি আচলতে ৰেলী কৰি আমাৰ প্ৰতিনিধিসকল যাব। গাঁৱে গাঁৱে আমাৰ ৰাইজৰ আচলতে জনজাতিকৰণৰ বিষয়টোক লৈ ৰাইজসকলক আচলতে কিয় যে আমি চৰকাৰক এই সময়ত আচলতে প্ৰতিবাদ কৰি আমি আচলতে আমাৰ অধিকাৰটো আজৰি আনিবৰ বাবে আমি যে মাতষাৰ মাতিব লাগে তাৰ বাবে আমি সজাগতামূলক সেইটো ৰেলী আয়োজন কৰিছোঁ। আৰু আহোমৰ প্ৰতিখন গাঁৱত আচলতে গৈ আমি ঘৰে ঘৰে জনজাতিকৰণৰ সপক্ষে প্ৰচাৰ চলাবলৈ আমি আজি এই সভাহে প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। যেতিয়াই 6 জনগোষ্ঠীক জনজাতিকৰণৰ যেতিয়া কথাটো আহে তেতিয়াই কিন্তু এটা ক্লাবে আমাৰ আগত ঠেঙাৰ হৈ থিয় দিয়া আমি দেখা পাওঁ। আমি আজি ডিব্ৰুগড়ৰ পৰা আমি সেই ট্ৰাইবেল সংঘৰ যিজন আদিত্য খাকলাৰী বোলাজনক আমি স্পষ্টভাৱে আমি তেখেতক কৈ দিব বিচাৰোঁ যে তাই আহোম জনগোষ্ঠীয়ে যে তেখেতৰ পৰা কিবা পাৰ্মিশ্যন বিচাৰি যে আমাক যে জনজাতিকৰণ কৰিব আমি নাভাবোঁ। আৰু আদিত্য খাকলাৰী ডাঙৰীয়াক আমি কৈ দিব বিচাৰোঁ যে তাই আহোমৰ লগতে 6 জনগোষ্ঠীৰ যিটো জনজাতিকৰণৰ যিটো আন্দোলন আমি কৰি আহিছোঁ বা আমাক দিব লাগে যিটো মৰ্যাদা তেখেতৰ পৈতৃক সম্পত্তি নহয় যে তেখেতে আমাৰ আগত যে দিব নালাগে বুলি তেখেতে আমাক বাধা আৰোপ কৰিব। আৰু তেখেতক আমি এটা কথা কৈ দিব বিচাৰোঁ যে আপুনি যিখন চুটলিপি আপুনি যিধৰণে চুটলিপি কৰিছে চুটলিপিয়ে আমাৰ আগত এতিয়া পঢ়ি লাভ নাই। তেখেতে যিবিলাক কথা কৈ থাকে তেখেতেও আপোনালোকে চাবচোন ট্ৰাইবেল সংঘ বোলা সংঘটো যেতিয়া অসমৰ যেতিয়া জাতীয় সমস্যা হয় তেতিয়া সেই ট্ৰাইবেল সংঘ ক'ত হৈ থাকে আজিলৈকে আমি মাত এষাৰ দিয়া আমি দেখা নাপালোঁ। কাৰণ আন্দোলনেই হওক বা অন্যান্য যিয়ে আমাৰ অসমৰ জ্বলন্ত সমস্যা হয় সমস্যাসমূহত কিন্তু এই ট্ৰাইবেল সংঘ বোলা সংঘটো ক'ৰবাত এচুকত সোমাই থাকে। যেতিয়াই জনজাতিকৰণৰ যেতিয়া এই কথাটো আহিব তেতিয়াই কোনোবা এটা চুকৰ পৰা আহি তেখেতে ভেকুলী যেনেকৈ ধুমকেতু তেনেকৈ ওলাই ভেকুলী ঝাপ মৰা দি আহি তেখেতে দুটামান কথা কয়। কিন্তু তেখেতক এটা কথা স্পষ্টভাৱে আমি কৈ দিব বিচাৰিছোঁ যে আপুনি যিটো পন্থা লৈছে বা চৰকাৰে যিটো পন্থা লৈছে যে আপোনালোকে এই আমাৰ যিটো জনগোষ্ঠীৰ মাজত যিটো সংঘাতৰ সৃষ্টি কৰিব বিচাৰিছে এই সংঘাতৰ কথা আমি বুজি পাওঁ। তাই আহোম জনগোষ্ঠীৰ লোকসকল এতিয়া এই সৰু লোৱা হৈ থকা নাই যে যেতিয়া এই জনজাতিকৰণৰ যেতিয়া এই প্ৰক্ৰিয়াটো আগবাঢ়ি গৈ থাকে যে এই জনগোষ্ঠীয় সংগঠনকেইটাই কিবা ধৰণৰ সংঘাত সৃষ্টি হোৱা কিবা বক্তব্য ৰাখি দিব নেকি সেই ইছ্যুটোকে লৈ সেই কথাটোকে লৈ যে তেখেতলোকক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব নোৱাৰিব বুলি তেখেতলোকে আমাৰ আগত বক্তব্য ৰাখিব। আমি ইমানো আমাৰ এই মাথাত মাল নাইকিয়া নহয় এই আদিত্য খাকলাৰী ডাঙৰীয়াৰ নিচিনা। তেখেতক এটা কথা স্পষ্টভাৱে কৈ দিব বিচাৰোঁ যে আমি আকৌ গুচাই খাব জানো পাঁইত আগত থাকিলেও আমি অঁতৰাই কিন্তু খোজকাঢ়িব জানো। তেখেতক আজি ইয়াৰ পৰা শেষ সকিয়নি আমি প্ৰদান কৰিছোঁ যে আপুনি আমাৰ আগত সেই কাঁইত বা কিবা হৈ আপুনি হেঙাই নিদিব বা আগত পৰিব নাহিব। কিন্তু আমি কিন্তু আহোম জনগোষ্ঠীয়ে সেই কাঁইত কেনেধৰণে আঁতৰাই লৈ খোজকাঢ়িব লাগে সেই কথাটো কিন্তু আমি জানো। যদি আমি বেলেগ ধৰণকে যদি খোজকাঢ়িবলগীয়া হয় তেতিয়া কিন্তু আদিত্য খাকলাৰী তেখেতৰ ঘৰৰ ভিতৰত সোমাই বা ক'ৰবাত ক্লাবৰ
কোঠাত সোমায়ো কিন্তু তেখেতে কিন্তু ৰেহাই নাপাব একদম স্পষ্ট কথা শেষ সকিয়নি তেখেতে আমাক এই জনজাতিকৰণৰ ইছ্যুটোৰ সময়ত তেখেতক মাত নামাতিবলৈ তেখেতক আমি সকীয়াই দিছোঁ